টক্স আৰু মই ভাৰ্গৱ দ্বাৰা অৱশেষত এসপ্তাহৰ যি সংঘাত খিলঞ্জীয়া আৰু মাৰুৱাৰী সমাজৰ মাজত সৃষ্টি হৈছিল শিৱসাগৰত সেই সংঘাতৰ আজি অৱশেষত অন্ত পৰিছে অৱসান ঘটিছে খিলঞ্জীয়া আৰু মাৰুৱাৰী মাজৰ সংঘাতৰ আজি দেখিবলৈ পোৱা গ'ল যে হাতত হৰাই লৈ তামোল পাণ লৈ ক্ষমা ভিক্ষা বিচাৰিলে মাৰুৱাৰী সমাজে খিলঞ্জীয়া সমাজৰ ওচৰত ও হৰি ও ৰাম এনে ধৰণে ক্ষমা বিচাৰিলে মাৰুৱাৰী সমাজে খিলঞ্জীয়া সমাজৰ আগত এসপ্তাহ জোৰা এই যি সংঘাত সেই সংঘাতে ভয়ংকৰ ৰূপ ল'বলৈ গৈ আছিল যেহেতু কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল শিৱসাগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল হাজাৰ হাজাৰ খিলঞ্জীয়া লোক ওলাই আহিছিল শিৱসাগৰৰ ৰাজপথলৈ আৰু গৰজি উঠিছিল প্ৰত্যেকজন খিলঞ্জীয়া লোক শিৱসাগৰত খিলঞ্জীয়া গৰজি উঠিছিল আৰু সেই গৰ্জন শুনা পোৱা গৈছিল আনকি ৰাজধানী দিছপুৰতো আৰু আজি ততাতৈয়াকৈ শিৱসাগৰত উপস্থিত হৈছিল অভিভাৱক মন্ত্ৰী ৰণোজ পেগু আৰু ৰণোজ পেগুক সাক্ষী কৰি এনে ধৰণে হাতত হৰাই লৈ তামোল পাণ লৈ ক্ষমা ভিক্ষা বিচাৰিলে শিৱসাগৰৰ মাৰুৱাৰী সমাজে খিলঞ্জীয়া সমাজৰ আগত আৰু এনে ধৰণে অৱশেষত অন্ত পৰিল এই সংঘাত মাৰুৱাৰী সমাজ আৰু খিলঞ্জীয়া সমাজৰ মাজৰ এই মুহূৰ্তত জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ অৱশেষত দূৰ হ'ল শিৱসাগৰৰ অনা অসমীয়াৰে খিলঞ্জীয়াৰ সংঘাত অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰে ৩০ সংগঠনৰ আলোচনাই ললে ইতিবাচক ৰূপ তামোল পাণ হৰাই দি আঁঠু লৈ খিলঞ্জীয়া সমাজৰ ওচৰত ক্ষমা বিচাৰিলে মাৰুৱাৰী সমাজে নিৰ্যাতিতা যুৱতীলৈ ২ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে মাৰুৱাৰী সমাজে ক্ষমা খোজাত পলম হোৱা বুলি দুখ প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত খিলঞ্জীয়া সমাজৰ সন্মুখত মাৰুৱাৰী সমাজে আমাৰ জন্ম মৃত্যু সকলো ইয়াতে মাৰুৱাৰী সমাজে আৰু ভুল নকৰো এনে ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰুৱাৰী সমাজৰ ফালৰ পৰা আমাৰ ল'ৰা ছোৱালীও অসমীয়া সংস্কৃতি আয়ত্ত কৰিব পাৰিছে ইয়াতে ডাঙৰ দীঘল হৈছে আমি সকলো এক হৈ থাকিব বিচাৰো আমি ভাতৃত্ববোধ জীয়াই ৰাখিব বিচাৰো সমগ্ৰ ঘটনাৰ দুখ প্ৰকাশ কৰি ক্ষমা বিচাৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰুৱাৰী সমাজে আমি পুনৰবাৰ কৈছো যিহেতু এসপ্তাহ জোৰা সংঘাত খিলঞ্জীয়া বনাম মাৰুৱাৰী খিলঞ্জীয়া লোকসকলে উত্তাল কৰি তুলিছিল সমগ্ৰ শিৱসাগৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছিল সমগ্ৰ শিৱসাগৰত প্ৰতিবাদ হৈছিল আৰু এই প্ৰতিবাদ আনকি শুনা পোৱা গৈছিল ৰাজধানী দিছপুৰতো আৰু খিলঞ্জীয়া লোকসকল হাজাৰ হাজাৰ খিলঞ্জীয়া লোক ওলাই আহিছিল ৰাজপথলৈ মাৰুৱাৰীৰ বিৰুদ্ধে আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছিল মাৰুৱাৰী সমাজে আজি খিলঞ্জীয়া সমাজৰ আগত আঁঠু কাঢ়ি ক্ষমা ভিক্ষা মাগিছে ক্ষমা প্ৰাৰ্থনা কৰিছে মাৰুৱাৰী সমাজে হাতত তামোল পাণ লৈ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুক সাক্ষী কৰি তেওঁলোকে ক্ষমা বিচাৰিলে আৰু ইয়াৰ পিছতে অৱশেষত অন্ত পৰিছে খিলঞ্জীয়া সমাজ আৰু মাৰুৱাৰী সমাজৰ মাজৰ সংঘাত আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গ'ল মাৰুৱাৰী সমাজৰ ফালৰ পৰা কোৱা হৈছে আমি ইয়াতে ডাঙৰ দীঘল হোৱা মানুহ আমাৰ জন্ম মৃত্যু ইয়াতে আমি কলৈ যাম আমি ইয়াতে থাকিব লাগিব যিমান দিন আমি জীয়াই থাকো আমি সদায় এক হৈ থাকিব বিচাৰো আমি আমাৰ ভাতৃত্ববোধ বন্ধুত্ব এইবোৰ বৰ্তাই ৰাখিব বিচাৰো আমাৰ ক্ষমা বিচৰাটো পলম হ'ল তাৰ বাবে সকলোৱে বেয়া নাপাব ক্ষমা কৰিব আমাক আমি আৰু এনেকুৱা ধৰণৰ কেতিয়াও আৰু ভুল নকৰো এনে ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰুৱাৰী সমাজে সকলো উঠিত এটা কথা মই পুনৰবাৰ কওঁ সকলোকে সন্মান জনাই কওঁ এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয় মোৰ গাৰ্ণ হিয়ৰি আহিছে গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছোঁ সদায় একেলগে আছো দাদা ভালনে বুলি মাত এষাৰ দিছোঁ বিনোদা ক'ত আছে বুলি কওঁ দিল্লীত থাকিলোঁ ফোন এটা কৰোঁ ববিতাৰ ঘৰলৈ যাওঁ সকলো আছে সকলো চিনাকি আমাৰ অপচৰাৰ বিজুদাৰ দেউতাক আছে তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষা প্ৰদান কৰা এজন ব্যক্তি পৰিৱেশটো আমাৰ কাৰণে ভাল নহয় পৰিৱেশটো এই পৰিৱেশ
অসমৰ কোনো প্ৰান্তত কোনো দিনে যাতে নাহে তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব। যি দুখী ই অসমীয়াই হওক, মাৰোৱাৰীয়ে হওক, বিহাৰীয়ে হওক, বেংগলীয়ে হওক, যিয়ে নহওক কিয়, দুখী দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব। আমি আঘাত পাইছোঁ, আমি কষ্ট পাইছোঁ, বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা, সঁচা অৰ্থত নাই কৰা। আমিও দুখ পাইছোঁ, যিহেতু হ'ব নালাগে, হোৱাটো অনুচিত, কিন্তু পৰিস্থিতিৰ তাগিদা, ৰাইজৰ উৎসাহ, ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব, এই কামটো কৰিলেহে হ'ব। মই পুনৰবাৰ কৈছোঁ, মই ভোলে বাবাৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা কয়, সমন্বয়ৰ কথা কয়, সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা পৰিঘটনা দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক তাৰ কাৰণে আমি কৈছোঁ। আৰু সকলোৱে অ' হৰি অ' ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে অ' হৰি অ' ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম, আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি হেৰি কৰিব নালাগে, এইটো কৈছে, মই কৈছোঁ, পুনৰবাৰ কৈছোঁ, অ' হৰি হ'ব, আপোনালোক উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে, সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগে। কোনোবা দুষ্কৃতিকাৰী, মই আৰক্ষী অধীক্ষক মহোদয় আছে, আয়ুক্ত মহোদয় আছে, মই তেখেতলোকক বিনম্ৰতাৰে অনুৰোধ জনাম, এই পৰিৱেশৰ যদি সুযোগ সুবিধা লৈ কোনোবা দুষ্কৃতিকাৰীয়ে দোকানত যদি দম দিবলৈ যায়, কালেকশ্যনৰ নামত যদি কোনোবা ব্যৱসায়ী আত্মহত্যা কৰে, কাৰোবাক যদি শাৰীৰিকভাৱে এচাল কৰে, যদি পৰিৱেশৰ সৃষ্টি হয়, আমি সকলোৱে কৈছোঁ তেখেতক আইনগতভাৱে শাস্তি দিয়ক আৰু তেখেতক এই কাৰ্যত বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি শিৱসাগৰৰ প্ৰতিজন নাগৰিকে এই ধৰণৰ পৰিৱেশ আমি কামনা নকৰোঁ আৰু আমি ভগৱানৰ শ্ৰীচৰণে সেৱা কৰিছোঁ যাতে এনেকুৱা পৰিৱেশ নহওক। মই বিনোদাক বিনম্ৰতাৰে অনুৰোধ জনাওঁ, ববিতা আছে, আমাৰ গোটেইসকল অসমীয়া জাতীয় জীৱনৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ ঘৰলৈ তেখেতলোক আহে, হাতত এটা উপহাৰ লৈ তেখেতলোক আহে, বিহুৱে সভাই সমিতিয়ে তেখেতলোক যায়। আৰু শিৱসাগৰে এটা উদাহৰণ দাঙি ধৰিছিল যে, মই ৰনোজ দাই জানিলে কথাটো ভাল পাব, যে শিৱসাগৰৰ মাৰোৱাৰী সমাজে এটা উদাহৰণ দাঙি ধৰিছিল যে তেখেতলোকে আমাৰ জাতীয় উৎসৱ বিহুটো খুব ওচৰৰ পৰা আঁকোৱালি লৈছিল আৰু এটা বিহু দল উলিয়াই তেখেতলোকে শিৱসাগৰ নগৰৰ মাজমজিয়াত তেখেতলোকে নচুৱাইছিল। তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে তেখেতলোকে অসমীয়া জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ অসম আৰু অসমীয়া স্বাৰ্থত কাম কৰিব বিচাৰিছিল। কিন্তু কৰবাত নহয় কৰবাত, কিবা নহয় কিবা কাৰণত, হয়তো কাৰোবাৰ ইগষ্টিক প্ৰব্লেমৰ কাৰণে, কোনোবা হয়তো বিশেষ ব্যক্তিৰ প্ৰৰোচনাত পৰি অসমীয়া কথা বতৰা বিলাকৰ পৰা তেখেতলোক আঁতৰি আছিল, যাৰ কাৰণে এটা অনাকাংক্ষিত পৰিৱেশ 13 তাৰিখৰ দিনা শিৱসাগৰ হোৱাৰ পাছতো কোনো এটা গৰিহণাযোগ্য মন্তব্য নিদিলে আৰু নিদিয়াৰ কাৰণে ইয়াত এটা পৰিৱেশ সূচনা হ'ল। সেই পৰিৱেশৰ সূত্ৰপাত ক'ৰ পৰা হ'ল সকলোৱে গম পাইছে। আজি তেখেতলোক আমাৰ মাজলৈ আহিছে, আমি তেখেতলোকক ধন্যবাদ দিছোঁ। কিন্তু এই পৰিৱেশ নোহোৱাৰ আগতে যদি 16 তাৰিখৰ সভাখনত যদি তেখেতলোক এবাৰ গৈ আজি কোৱাৰ দৰে যদি আমাক ক'লে হয় বা ক'বলৈ প্ৰয়াস কৰিলে হয় যে অনাকাংক্ষিত ভুলৰ কাৰণে কেইজনমান দুষ্ট চক্ৰৰ ব্যক্তিৰ এই ধৰণৰ অনৈতিক আইনবিধি কাৰ্যকলাপৰ কাৰণে আমি শিৱসাগৰৰ ব্যৱসায়ী সমাজ, আমি শিৱসাগৰৰ বণিক গোষ্ঠী কেতিয়াও আমি জগৰীয়া নহয়, মাৰোৱাৰী সমাজ তাৰ কাৰণে কেতিয়াও জগৰীয়া নহয়। এই কথাটো যদি তেখেতলোকৰ এজন ব্যক্তিও গৈ সেই সময়ত যদি আমাৰ আগত ক'লে হয়, তেতিয়া কালিৰ পৰিৱেশো শিৱসাগৰত নহয়, ব্যৱসায়ী বাণিজ্যও শিৱসাগৰত বন্ধ নহয় আৰু আজিও ৰনোজ দা গুৱাহাটীৰ পৰা দৌৰি আমাৰ মাজলৈ আহিবলগীয়া নহয়। আমি নিজৰ কথা ঘৰৰ ভিতৰতে আমি আলোচনা কৰি শেষ কৰি পঠালোহেঁতেন, কিন্তু তেখেতলোকে দেৰি কৰিলে বা যি হয় ভালৰ কাৰণে হয়, ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। এতিয়া এখন সমাজ আছে, তেখেতলোক আমাৰ মাজলৈ আহিছে। মই পুনৰবাৰ
অসমৰ অসমীয়াক ভাল পোৱাৰ প্ৰতিজন স্বাভিমানী খিলঞ্জীয়া থলগী ৰাইজক অনুৰোধ জনাওঁ আপোনালোকে এটা বাক্য তেখেতলোকক নকব, একো আমি বেদ বিহেভ নকৰোঁ, তেখেতলোকক আমি ককৰ্থনা নকৰোঁ। তেখেতলোকে আমাৰ মাজলৈ আহিছে, এতিয়া আমি গৃহস্থ, তেখেতলোক আলহী হিচাপে আহিছে, আমি তেখেতলোকৰ কথাখিনি শুনিম। কিন্তু মই পুনৰবাৰ এটা কথা কওঁ, কোনোবাই যদি ভাবিছে যে এইখন অসমত যিখন চৰকাৰ চলি আছে সেই চৰকাৰখনক কোনোবাই লালিত পালিত কৰি ডাঙৰ দীঘল কৰিছে, নহয়। এইখন খিলঞ্জীয়া চৰকাৰ, এইখন খিলঞ্জীয়া মানুহে গঢ়া এখন চৰকাৰ। গতিকে যি হ'ব সিদ্ধান্ত হ'ব খিলঞ্জীয়াৰ পক্ষত থাকি সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু খিলঞ্জীয়া চৰকাৰৰ মুৰব্বীজনো খিলঞ্জীয়া মনৰ মানুহ এজন মুৰব্বী। আজি যিজন ব্যক্তি, যিজন মন্ত্ৰী আমাৰ মাজলৈ আহিছে, তেখেতো এজন খিলঞ্জীয়া ব্যক্তি। উন্নয়ন জীৱন খিলঞ্জীয়াৰ স্বাৰ্থত সংগ্ৰাম কৰিছে। গতিকে খিলঞ্জীয়াৰ পক্ষ সিদ্ধান্ত হ'ব, মাটি আমাৰ সম্পদ আমাৰ হ'ব, বজাৰ আমাৰ পথাৰ আমাৰ হ'ব, আৰু অসমত থকা প্ৰতিটো সম্পদৰ ওপৰত অসমীয়াৰ অধিকাৰ থাকিব অনাদি অনন্তকালৰ কাৰণে। মই পুনৰবাৰ আগলৈ আহিবলৈ কৈছো, অকমান সভাখনৰ হাত ধৰি পেলাই কথাখিনি কৈ আমি সমাপ্ত কৰিব বিচাৰিছো। मंच उपस्थित माननीय असम सरकार शिक्षा मंत्री महोदय, विभाग जिला उपायुक्त महोदय, विभाग जिला आरक्षी अध्यक्ष महोदय, तायाम यूनियन परिषद अध्यक्ष महोदय, उपस्थित विभाग दल जातीय दल संगठन विषयबबीया और सदस्य उपस्थित विभाग राइज, प्रथमे मैं दुखित समग्र शिवसागर मारुवाड़ी समाजर तरफर পৰা मोर उपरता बहुत किसी कथा कैसे आमी शुनिছো, आमी लज्जित হৈছো, दुखो पाइছো, और किसी आमार भूल হৈছে और देरी হৈছে। जितु घटना বা পৰাজিত হ'ব পাৰিছে এটো দুৰ্ভাগ্যজনক। এজন মানুহৰ কাৰণে আজি যিখিনি দুৰ্ঘটনা ঘটিছে তাৰ কাৰণে আজি শিৱসাগৰৰ সকলো শিৱসাগৰ ৰাইজ मारुवाड़ी समाजे आज आमी এইখিনি প্ৰব্লেমটো ফেস কৰিছো। এইটো যিটো হৈছে তাৰ কাৰণে আমি ঘোৰ নিন্দা কৰিছো। এইটো হ'ব নালাগিছিলে, কিন্তু দুৰ্ভাগ্যজনক এইটো যে কেনেকৈ হ'ব পালে। তাৰ কাৰণে মই পুলিচ প্ৰশাসনৰ এটা কথা ক'বলৈ বিচাৰিম। যেতিয়া ঘটনা ঘটিত হয়, প্ৰশাসনৰ পৰা আহি তেখেতক এৰেষ্ট কৰি থানালৈ নিয়া হৈছিলে। থানা নিয়াৰ পিছত আজি তেখেতৰ লগত জেলত আছে, और तार आम কোনো এটি কব নালাগে। তেখেতে যিখিনি পেনিশমেন্ট পাব লাগে পাবই লাগিব, এটা এইখিনি ভাল বিচার হবই লাগিব। আজি এই সভাত বৃহত্তৰ মাৰুৱাড়ী সমাজ শিৱসাগৰৰ পৰা মই এটা কথা ক'বলৈ বিচাৰো। আমি আগত আপোনাৰ লগত আছো আৰু সদায় থাকিম। আপোনালোকে এইটো সদায় ভাবিব, আমি কোনোদিন বেলেগ নহয়। হ'ব পাৰে আজি মই এজন সোশ্যাল ওয়ার্কার, আমার যিমান মানুহ ইয়াত উপস্থিত আমি সোশ্যাল ওয়ার্কার, আর সদায় অসমৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে আমি উন্নতি বিচাৰো। যেতিয়া আপোনাৰ উন্নতি হ'ব, অসমৰ উন্নতি হ'ব, অসমৰ উন্নতি যেতিয়া হ'ব, আমাৰ উন্নতি হ'ব। আমি ইয়াত সেইটো সদায় বিচাৰো। গতিকে এইটো যদি কৰবাত ভুল কৰি বিচাৰিছে, মই সমগ্ৰ মাৰুৱাড়ী সমাজৰ পৰা এইটো ক্ষমা বিচাৰিছো। যিটো ঘটনা ঘটিছে সেই ঘটনালৈ আমাৰ দেৰি হ'ল। দেৰি এনেকুৱা হ'ল, আমি কোনো এটা জাতীয় সংগঠনৰ ওচৰত গৈ আমাক গৈ হয় না বা কিবা এটা খবৰ না আমি জানাব, কাৰণ আমাৰ দেৰি হৈছে। তাৰ কাৰণে আমি দুখিত, আৰু দুখিত আমি গোটেই শিৱসাগৰ সমাজৰ মাৰুৱাড়ী সমাজ দুখিত আছে। আৰু ছোৱালীজনৰ ঘৰতে গৈ আমি গৈছো, কিন্তু ডাইৰেক্ট আমি যাব পৰা নাই, তাৰ কাৰণে দুখিত। গতিকে মই আৰু বেছি ক'বলৈ নিবিচাৰো। আজি যিটো হ'ল বহুত আপোনাৰ বসন্ত ডাঙৰীয়া বহুত কথাটো ক'লে, আপোনালোকক আমাৰ মন্ত্ৰী মহোদয় কথাটো ক'লে, তেখেতে যিখিনি কথাটো কৈছে আমি নিশ্চয় পালন কৰিম। বাকীখিনি কথা কিছুমান থাকে, এইবিলাকে আমি পালন কৰি আছো। গতিকে মই এতিয়া বেছি নকৈ পেলাই যিটো আমাৰ দুখ কথা আছে, আমাৰ শিৱসাগৰৰ মোৰ বয়সস্থ মানুহ বা যিখিনি মেইন মুৰব্বী আপোনাৰ ওচৰত আমি আহিছো, আমি ক্ষমা বিচাৰিব। যিটো দুখ হৈছে সেইখিনি আপোনাৰ লগত যেনেকৈ আজি আমাৰ সভাৰ যিটো নিৰ্ণয়, যিটো মৰ্মস্থলী যিটো হৈছে, সেই হিচাপত আপোনাৰ লগত আমি আজি আহি উপস্থিত হয়, সেইখিনি আমি আপোনাৰ সন্মুখত হাজিৰ হৈছো। ধন্যবাদ। জয় অসম। বিনোদক ধন্যবাদ জ্ঞাপন কৰিছো। খালি আমাৰ পৰা এটা প্ৰস্তাৱ যে আপোনালোকৰ সমাজৰ ফালৰ পৰা, যিহেতু ছোৱালীজনী অত্যন্ত দুখীয়া ঘৰৰ এজনী ছোৱালী, তাইক ফিজিকেলি এটেক কৰা হৈছে, তাই বহুত শাৰীৰিকভাৱে অসুস্থ, যে আপোনালোকৰ সমাজখনৰ ফালৰ পৰা, ব্যৱসায়িক গোষ্ঠীৰ ফালৰ পৰা এটা এককালীন সাহায্য
আজি মন্ত্ৰী মহোদয় আছে, আমাৰ আয়ুক্ত মহোদয় আছে, আৰক্ষী অধীক্ষক মহোদয় আছে, টাইম মণ্ডল পৰিষদৰ সন্মানীয় অধ্যক্ষ মহোদয় আছে, তেখেতলোকৰ আগত আৰু আমাৰ গোটেই সাংবাদিক বন্ধুসকল আছে, গোটেই ৰাইজসকল, তেখেতলোকক যদি সেই ছোৱালীজনী চিকিৎসাৰ ক্ষেত্ৰত বা উন্নত চিকিৎসাৰ ক্ষেত্ৰত এটা এককালীন সাহায্য যদি আপোনালোকে প্ৰদান কৰাৰ কথা যদি ঘোষণা কৰে আমি নথৈ আনন্দিত। আমি নকওঁ যে আপোনালোকে ইমান টকা দি দিয়ক, কিন্তু আমি কৈছো যে আপোনালোকৰ সমাজখনৰ ফালৰ পৰা সেই দুখীয়া নিষ্পেষিত নিপীড়িত ছোৱালীজনী আপোনালোকে এটা এককালীন সাহায্যৰ কথা ঘোষণা কৰি দিয়ক, আমি নথৈ আনন্দিত হ'ম। আমি এইটোৱে ভাবিছোঁ কি যে ঘটনা হৈছে এইটো বেহাদ দুখী, মানে আমাৰ সমাজো বহুত দুখী আছে এইটো ঘটনা লৈ মেলি। আমাৰ ফালেদি গলতি হ'ল কি আমি 2-3 দিন লগাই দিলোঁ আৰু আগত আহিব নোৱাৰিলোঁ। কিন্তু যিটো হৈছে যিহে ছোৱালী হয়, অসমীয়া হয়, মাৰৱাৰী হয়, পাঞ্জাবী হয়, যিহে হয়, যেনেকা এই ৰকমৰ ঘটনা হয়, আমাক সাহস কৰি প্ৰথম দিনাই ষ্টেপ ল'বলৈ আগত আহিব লাগে। আৰু এই যে হৈছে চবৰ কাৰণে মানে আমি পুৰা সমুদায়ে আমাৰ বহুত দুখী আছে। আৰু আজি যেনেকা আমি এইটো পৰিৱেশ পাইছোঁ আৰু চব যিমান যি ঘটনা হৈছিলে সেইটো ছেটেল হৈছে, এইটো খুব মনৰে এটা ভাল লাগি আছে এতিয়া যে 3 দিন পৰা আমি যিটো যত্ন কৰি আছিলোঁ কি কেনেকৈ যাম, কেনেকৈ ক'ম, আজি যিটো আমি ইয়াত এটা ষ্টেজ পালোঁ আমাৰ নিজৰ মনৰ ভাৱ ৰাখিবলৈ আৰু সাহস কৰি আগত আহিবলৈ, মই বহুত ধন্যবাদ নিজৰ ফালেদি কৰিবলৈ বিচাৰিছোঁ সংগঠনৰ আৰু যিমান আমাৰ চৰকাৰে ফালেদি আহিছে ছাৰ গুৱাহাটীৰ পৰা। মই বিশেষ কৰি আমাৰ সমুদায়ৰ পৰা তেখেতক চবক ধন্যবাদ কৰিবলৈ বিচাৰিছোঁ। আপুনি বহুত ধুনীয়া কুৱেশ্যন এটা সুধিছে মোক। প্ৰথম কথা যে আমাৰ জীয়ৰী এইটো অকল খিলঞ্জীয়াৰ জীয়ৰী বুলি নহয়, এইটো গোটেই শিৱসাগৰবাসী আমাৰ মাৰোৱাৰী সমাজৰ জীয়ৰী, আমাৰ ভণ্টি আমাৰ জীয়ৰী হয়, চবৰ কাৰণে হয়তো আপোনালোকৰ বা খিলঞ্জীয়া মানুহৰ কাৰণেও নহয়, চবৰ কাৰণে। আৰু যিটো হৈছে সেইটো কাৰণে আমি বহুত দুখিত আৰু অনাগত দিনত এনেকৈ যে নহয় সেইটো কাৰণে আমি পুৰা চেষ্টা কৰিম। এটা কথা জানিব বিচাৰিম, আপোনালোক অসমতে আছে, আপুনি ধুনীয়াকৈ অসমীয়া কৈছে, আপোনাৰ পৰিয়ালতো এনেকৈ অসমীয়া ভাষা কৈছিলে। আমি যেতিয়া অসমৰ বাহিৰত যাওঁ, তেতিয়া যি দেশতে আমি যিখিনি আৰু আমাৰ ভিক্টিম আছে পুলিচৰ আহি আমাৰ থানাত এৰেষ্ট কৰি কোৰ্টত নিলে 24 আমি এই ধাৰাখন ৰাখিছোঁ। আৰু আপুনি বিশ্বাস নকৰিব, আমাৰ ঘৰত আমাৰ ল'ৰা ছোৱালী, আমি অকণমান বিহুৰ সময়ত আপোনালোক দেখা পাইছে চাগে, খুব ধুনীয়া বিহু দল মোৰ নিজৰ ছোৱালীয়ে নাচিছে, হুঁচৰি গাইছে, মানে যোজনা গাব পাৰিছে। মোৰ মানে ইমান ভাল লাগিছে যে আমি এইটো কালচাৰটো ইহঁতক দিব পাৰিছোঁ, সিহঁতি ল'বও বিচাৰিছে। আৰু ক্লাছত এনেকুৱা মানে হয় যে মানে আমাৰ ল'ৰা ছোৱালী চবকে কম্পিটিশ্যন দিব পাৰিছে যে এছএমই যদি 20 মাৰ্কছৰ পৰীক্ষা এটা হৈছে, মোৰ ছোৱালী আজি আহি পেলাই মই আউট অফ 20 19 হাফ পাইছোঁ। মোৰ বহুত প্ৰাউড ফিল কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালী কালচাৰটো এডপ্ট কৰিছে আৰু ইমান ধুনীয়া মাৰ্কছ লৈ আহি আমাক জনাব পাৰিছে, তো বহুত ভাল লাগিছে। আৰু আমি সদায় আমি খিলঞ্জীয়া বেলেগ, আমি মাৰিছোঁ, আমি শিৱসাগৰত আছোঁ, আমি অসমতে জন্ম হৈছোঁ, ইয়াতে মৰিম, ইয়াতে চব আছে। আমাৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব, পঢ়া শুনা কৰি ইয়াতে চব কাম কৰিব, তো এইটো খুব ভাল লাগিছে। আৰু যিটো হৈছে সেইটো কাৰণে সঁচাকৈ আমি বহুত লজ্জিত হৈছোঁ আৰু এইটো পদক্ষেপটো লোৱাৰ কাৰণে আমি বহুত সুখী হৈছোঁ যে পদক্ষেপটো আজি 2 দিন আগতে ল'ব লাগিছিলে। যি হ'ল ভৱিষ্যতে সেইটো নহ'ব বুলি আশা কৰিছোঁ, সদায় ভাতৃত্ববোধতে থাকিম বুলি আশা কৰিছোঁ। জয় আই অসম। শিৱসাগৰে সদায় শান্তি সম্প্ৰীতিৰ কথা কয়। আপোনালোকে দেখিছে মুখৰ আগতে শিৱদৌল, শিৱদৌলৰ কাষতে মছজিদৰ কাষতে গীৰ্জা আছে। আৰু বছৰ ধৰি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহে সমিল মিলে শিৱসাগৰত বসবাস কৰি আছে। কিন্তু যোৱা 13 তাৰিখে যিটো ঘটনা হৈ গ'ল, এই ঘটনা সন্দৰ্ভত মাৰোৱাৰী যুৱ সমাজে যে যোৱা কালিলৈকে তেওঁলোকে ক্ষমা খোজা নাছিলে, এই সন্দৰ্ভত আমি কিন্তু গভীৰ মানে দুখ প্ৰকাশ কৰিছিলোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি শিৱসাগৰ জিলাৰ যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানসমূহ আমি বন্ধ ঘোষণা কৰিছিলোঁ। আৰু এটা উত্তপ্ত পৰিস্থিতি শিৱসাগৰৰ সৃষ্টি হৈছিলে যদিও কোনেও কিন্তু আমাৰ শিৱসাগৰৰ আমাৰ খিলঞ্জীয়া যুৱক যুৱতীয়ে কেতিয়াও কোনো আইন হাতত তুলি লোৱা নাছিলে, সম্পূৰ্ণভাৱে কিন্তু শান্তিপ্ৰিয়ভাৱে গোটেই আন্দোলনটো কৰিছিলে। আৰু আজি আমি ভাল পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে গোটেই বিষয়টো গুৰুত্ব বুজি আমাৰ শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী
ৰণীশ পেগু ডাঙৰীয়াৰ তত্ত্বাৱধানত শিৱসাগৰ যুৱদল এখন সভা অনুষ্ঠিত হৈ যায় আৰু সেই সভাখনৰ পিছতে আমাৰ শিৱসাগৰ মাৰুৱী সমাজে সমগ্ৰ অসমবাসীৰ ওচৰত তামোল পাণ দি তেখেতসকলে ক্ষমা খুজিছে আমি তাত ভাল পাইছোঁ কিন্তু ইয়াৰ লগত আমাৰ দুটামান কথা আছে আমাৰ বাকী যিটোটা দাবী আছিলে আমি কৈছোঁ যে শিৱসাগৰত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকসমূহত ডাঙৰকৈ অসমীয়া ভাষা লিখিব লাগিব আৰু ইতিমধ্যে তেওঁলোকে কৈছে মাৰুৱী সমাজে কৈছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ গোটেই মানুহখিনিয়ে কৈছে যে শিৱসাগৰত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ডাঙৰকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰা হ'ব তাৰপিছত আমাৰ যিটো দাবী আছিলে যে শিৱসাগৰত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত 90% অসমীয়া থলুৱা যুৱক যুৱতীক নিয়োগ কৰিব লাগিব লগতে শ্ৰম আইন অনুসৰি দৰমহা দিব লাগিব আৰু এই ক্ষেত্ৰতো শিৱসাগৰ মাৰুৱাৰী সমাজে ব্যৱসায়িক প্ৰতিষ্ঠান এই ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিম বুলি কৈছে কাৰণ আমি দেখা পাইছোঁ যে শিৱসাগৰত থকা যিমানবিলাক ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে বা উজনি অসমত যিমানবিলাক ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহত আমাৰ থলুৱা যিমানসকল নিবনুৱা যুৱক যুৱতীয়ে নিয়োজিত হৈ আছে অতি কম মূল্যত তেওঁলোকৰ কামত ব্যৱহাৰ কৰিছে শ্ৰম আইন অনুসৰি দৰমহা প্ৰদান কৰা নাই গতিকে এই ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰিম বুলি কৈছে আমি ভাল পাইছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয় আৰু এটা আমি আহ্বান জনাব বিচাৰিছোঁ যে আমি গম পাইছোঁ শুনা পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয় আহি থকা বিধানসভাৰ যি অধিৱেশন এই বিধানসভাৰ অধিৱেশনত গোৱালপাৰা নগাঁও জিলাকে ধৰি কেইখনমান জিলাত অনা অসমীয়া মানুহে যাতে খিলঞ্জীয়া মানুহৰ মাটি কিনিব নোৱাৰে তেনে এখন আইন প্ৰণয়ন কৰিবলৈ গৈ আছে গতিকে আমি এই আইনখনৰ ভিতৰত যাতে শিৱসাগৰ জিলাখন যোৰহাট জিলাখন ডিব্ৰুগড় জিলাখন তিনিচুকীয়া জিলাখন যাতে অন্তৰ্ভুক্ত কৰি আমাৰ খিলঞ্জীয়া মানুহৰ যাতে ভূমি অনাদিক অনন্তকাললৈ যাতে সুৰক্ষিত কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ মই কেইটামান মতামত দিব বিচাৰিছোঁ এইটো সত্য যেতিয়া এনেকুৱা ধৰণৰ এটা অপৰাধ ঘটে সেই অপৰাধটোত কোনো জাতি ধৰ্ম বৰ্ণৰ কথা নাহে এই অপৰাধৰ বিৰুদ্ধে আমি সকলোৱে কি ব্যৱসায়িক কি অব্যৱসায়িক কোন দল কৰিছোঁ কোন জাতি কোন সম্প্ৰদায়ৰ সকলোৱে আমি একমুখে ইয়াক প্ৰতিবাদ কৰাটো উচিত এই প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত যদি ব্যৱসায়িক সমাজৰ মাৰুৱাৰী সমাজৰ ক'ৰবাত এটা ত্ৰুটি থাকি গৈছে যি কাৰণতে নহওক তেওঁলোকে সংঘবদ্ধভাৱে এইটো ইয়াক গৰিহণা দিয়া নাই তেনেহ'লে এইটো গ্ৰহণযোগ্য কথা নহয় মই তেওঁলোকক অনুৰোধ জনাইছোঁ যে কাইলৈ এনেকুৱা ঘটনা বেলেগৰ ক্ষেত্ৰতো ঘটিব এনেকুৱা অপৰাধ বেলেগৰ ক্ষেত্ৰতো ঘটিব আৰু ঘটিলে আমি নিশ্চিতভাৱে আমি সকলোৱে এক শিৱসাগৰবাসী হৈ পেলাই যাতে আমি ইয়াক অৰিহণা দিওঁ ইয়াক যাতে প্ৰতিবাদ কৰোঁ ইয়াক যাতে প্ৰতিহত কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ খিলঞ্জীয়া মানুহখিনিয়ে ক'ৰবাত আঘাত পাইছে এই কথাটো ব্যৱসায়ী সমাজে মাৰুৱাৰী সমাজে উপলব্ধি কৰাটোতেই ইয়াৰ সমাধানটো লুকাই আছে আৰু সেই উপলব্ধি নহ'লে এই সমাধানটো নহ'ব সেই উপলব্ধি কৰিবৰ কাৰণে আজি ইয়াত হয়তো মাৰুৱাৰী সমাজৰ গৰিষ্ঠ সংখ্যক ব্যক্তি উপস্থিত নাই কিন্তু যিকেইজন ব্যক্তি উপস্থিত আছে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে ইয়াৰ শিৱসাগৰৰ মানুহে খিলঞ্জীয়া মানুহখিনিয়ে এটা আঘাত পাইছে সেই আঘাতটো আপোনালোকৰ সমাজখনলৈ লৈ যাওক আপোনালোকৰ সমাজখিনিক কওক যে এনেকে আঘাত পাবলৈ দিয়া যি মাটিত আছোঁ যিখন চহৰত আছোঁ সেই অঞ্চলৰ মানুহে মনত আঘাত পাবলগীয়া কাম আমি কৰিব নালাগে কৰা উচিত নহয় আৰু যদি হৈ গৈছে অজানিতে হৈ গৈছে তেনেহ'লে আমি নিশ্চিতভাৱে তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী হ'ব লাগে মই আজি গাৰ্জেন মন্ত্ৰী হিচাপে দুখিত মন্ত্ৰী এজনৰ কাৰ্যসূচী এসপ্তাহ 10 দিনলৈ আমাৰ নিৰ্ধাৰিত হৈ থাকে 15 আগষ্ট আছিল আৰু ঘটনাটো কিমান মাত্ৰাত হৈছে এই কথা মই দূৰত থাকি অনুধাৱন কৰিব পৰা নাছিলোঁ তাৰ কাৰণে আহি পাওঁতে মোৰ দেৰি হৈছে মোৰ দেৰিকে আহি পোৱাৰ কাৰণেও মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী যে মই আগতে আহি পাব লাগিছিল মই আগতে ইয়াত হস্তক্ষেপ কৰিব লাগিছিল কৰিব পৰা নাই তাৰ কাৰণেও মই দুখিত আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী এই কথাকেইটা কৈ মই খিলঞ্জীয়া মানুহৰ অধিকাৰ ভূমিৰ অধিকাৰ চাকৰিৰ অধিকাৰ সংস্থাপনৰ অধিকাৰ ভাষাৰ অধিকাৰ সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰখন দায়বদ্ধ চৰকাৰখন আপোনালোকৰ লগত আছে আপোনালোকৰ লগত থাকিব দুখী উচিত বিচাৰ হ'ব দুখীয়ে শাস্তি পাব সেইটো মই সুনিশ্চিত আপোনালোকৰ আগত মই প্ৰদান কৰিছোঁ আৰু এই কথাকেইটা কৈ বৰ্তমান আপোনালোকে যিহেতু আমি এখন সমাজ হিচাপে শিৱসাগৰত বসবাস কৰিম আপোনালোকৰ মাজত আন্তঃ সম্পৰ্ক আন্তঃ যোগাযোগ পাৰস্পৰিক সন্মান পাৰস্পৰিক শ্ৰদ্ধা পাৰস্পৰিক অনুভূতিসমূহলৈ শ্ৰদ্ধা ভাল পোৱা
সেইখিনি গঢ়ি তোলাৰ ক্ষেত্ৰত পদক্ষেপ ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ। ইয়াত যদি মাৰোৱাৰী সমাজৰ কোনো প্ৰতিনিধি আছে, মানে সকলোখিনিতো নাই, এইটো মই দেখা পাইছোঁ, সকলোখিনি আহিবও নোৱাৰে, থাকিবও নোৱাৰে। সংগঠন বুলি ক'লেও এটা সংগঠনে সকলোকে প্ৰতিনিধিত্ব নকৰে, তথাপিতো মাৰোৱাৰী সমাজৰ যিকেইজন ব্যক্তি ইয়াত উপস্থিত আছে, অন্ততঃ এজনে আহি তেখেতৰ বক্তব্য ইয়াত মই যিকোনো ডিক্টেশ্যন মই নিদিওঁ, মই এজনক আহি তেখেতৰ বক্তব্য দাঙি ধৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আপোনালোকৰ এটা 30টা সংগঠন প্ৰতিনিধি দলে মাননীয় মুখ্যমন্ত্ৰীক লগ পোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে। মই আজিয়ে মুখ্যমন্ত্ৰীৰ লগত কথা পাতি সন্ধিয়াৰ ভিতৰত মই আপোনালোকক তাৰ সদস্যটো জনাই দিম। এই কথাকেইটা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। সকলো উঠিত এটা কথা মই পুনৰবাৰ কওঁ, সকলোকে সন্মান জনাই কওঁ, এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয়। মোৰ গাৰ নোম শিয়ৰি আহিছে। গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছোঁ, সদায় একেলগে আছোঁ। দাদা ভালনে বুলি মাত এষাৰ দিছোঁ, বিনোদা ক'ত আছে বুলি কওঁ, দিল্লীত থাকিলেও ফোন এটা কৰোঁ, ববিতাৰ ঘৰলৈ যাওঁ, সকলো আছে, সকলো চিনাকি। আমাৰ ওচৰৰ বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে, তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব। যি দুখী, সি অসমীয়াই হওক, মাৰোৱাৰীয়ে হওক, বিহাৰীয়ে হওক, বেংগলীয়ে হওক, যিয়ে নহওক কিয়, দুখীক দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব। আমি আঘাত পাইছোঁ, আমি কষ্ট পাইছোঁ। বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা, সঁচা অৰ্থত নাই কৰা। আমিও দুখ পাইছোঁ, যিহেতু হ'ব নালাগে, হোৱাটো অনুচিত, কিন্তু পৰিস্থিতিৰ তাগিদা, ৰাইজৰ উৎসাহ, ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব, এই কামটো কৰিলেহে হ'ব। মই পুনৰবাৰ কৈছোঁ, মই ভোলে বাবাৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ, যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা কয়, সমন্বয়ৰ কথা কয়, সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা, পৰিঘটনা, দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক, তাৰ কাৰণে আমি কৈছোঁ। আৰু সকলোৱে অ' হৰি অ' ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে অ' হৰি অ' ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম। আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি হেৰি কৰিব নালাগে। এইটো কৈছে, মই কৈছোঁ, পুনৰবাৰ কৈছোঁ, অ' হৰি হ'ব, আপোনালোক উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব। আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে, সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগে। কোনোবা দুষ্কৃতিকাৰী, মই আৰক্ষী অধীক্ষক মহোদয় আছে, আয়ুক্ত মহোদয় আছে, মই তেখেতলোকক বিনম্ৰতাৰে অনুৰোধ জনাম, এই পৰিৱেশৰ যদি সুযোগ সুবিধা লৈ কোনোবা দুষ্কৃতিকাৰীয়ে দোকানত যদি দম দিবলৈ যায়, কালেকশ্যনৰ নামত যদি কোনোবা ব্যৱসায়ী আত্মহত্যা কৰে, কাৰোবাক যদি শাৰীৰিকভাৱে এচাল কৰে, যদি পৰিৱেশৰ সৃষ্টি হয়, আমি সকলোৱে কৈছোঁ তেখেতক আইনগতভাৱে শাস্তি দিয়ক আৰু তেখেতক এই কাৰ্য বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি শিৱসাগৰৰ প্ৰতিজন নাগৰিকে এই ধৰণৰ পৰিৱেশ আমি কামনা নকৰোঁ, আৰু আমি ভগৱানৰ শ্ৰীচৰণে সেৱা কৰিছোঁ যাতে এনেকুৱা পৰিৱেশ নহওক। মই বিনোদাক বিনম্ৰতাৰে অনুৰোধ জনাওঁ, ববিতা আছে, আমাৰ গোটেইসকল অসমীয়া জাতীয় জীৱনৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ ঘৰলৈ তেখেতলোক আহে, হাতত এটা উপহাৰ লৈ তেখেতলোক আহে, বিহুৱে সভাই সমিতিয়ে তেখেতলোক যায়। আৰু শিৱসাগৰে এটা উদাহৰণ দাঙি ধৰিছিল যে মই ৰনোজ দাই জানিলে কথাটো ভাল পাব।